হাই ফ্ৰেণ্ডছ, এইটো মোৰ প্ৰথমটো ব্লগছ আৰু এই প্ৰথমটো ব্লগছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মই মোৰ ফ্ৰেণ্ডৰ লগত যাবলৈ ওলাইছোঁ বিশেষ এটা কামত টংলালৈ। মানে সি গাঁৱৰ পৰা কেঁকুৰা আনিব যাব খাবলৈ। তো চাই যাওক, ভিডিঅ'টো ভাল পাব। তো ৰাতিপুৱা এতিয়া প্ৰায় 5টামান বাজিছে, দোকান পোহাৰ সকলো বন্ধ। আমি যাবলৈ ওলালোঁ টংলালৈ। তো আহি থাকোঁতে আমি পালোঁ আপোনাৰ জোৰত তিনিআলিৰ নতুনকৈ বনাই থকা ফ্লাইঅভাৰখন। তো ভালেই হ'ব আমাৰ কাৰণে। তো আহি আমি আপোনাৰ পালোঁ আদাবাৰী পালোঁ। তো আদাবাৰীত আপোনাৰ আমি আচলতে যাম আপোনাৰ টংলা যাম। তো টংলাৰ আপোনাৰ ইয়াৰ পৰা আৰু বহুত দূৰ আছে। তো ই লগৰটোৰ কিবা কিবি আনিব তাক গাঁৱৰ পৰা। তো ই কি কৰে, তো কবিল কি খাব পাওঁ আমি গাঁৱত? এই গাঁৱত কেঁকেৰা খাব পাৰিবি, কুচিয়া খাব পাৰিবি। এতিয়া কি হয়, এতিয়া আমি গৈহে গম পাম ন। তো এইটো হয়। তো বলক আৰু আপোনালোকক দেখাই যাওঁ তো টংলাৰ কেনেকুৱা কি হয় কি নহয়। তো বলক আৰু যাত্ৰা আমি আৰম্ভ কৰোঁ, বলক। তো আহি থাকোঁতে এইখিনিতে আমি পালোঁ চেকিং পুলিচৰ গাড়ীখন ৰখাই সুধিলে কি কৰি আছোঁ কেমেৰা কৰি। তো আমি ক'লোঁ ভ্লগ বনাই আছোঁ বুলি। তাৰপিছত আমাৰ গাড়ীখনৰ কাগজ পত্ৰ চাই আমাক যাবলৈ দিলে। তো যিহেতু গাড়ীৰ কাগজ পত্ৰ ঠিকেই আছিল, তো আমাক যাবলৈ দিলে। তো বলক আমাৰ যাত্ৰা টংলালৈ। তো ফ্ৰেণ্ডছ, আহি আমি আপোনাৰ পালোঁ আপোনাৰ বাইহাটা পালোঁ। তো বাইহাটাৰ পৰা ইয়াৰ পৰা আৰু আপোনাৰ দূৰ আছে। ইয়াৰ পৰা আৰু আপোনাৰ টংলা আৰু মোটামুটি 100 কিলোমিটাৰ ধৰক আৰু। তো ইয়াত অলপ ৰখিলোঁ, ৰখি কিনে লগৰটো অলপ কিবা কিবি খালে। তো ইয়াৰ পৰা আজি মানে লগৰটো কেঁকুৰা আপোনাৰ লৈহে ছাৰব। তো বলক আৰু ইয়াৰ পৰা কিমান দূৰ আছে বলক আৰু আপোনালোকৰ লগত গৈ থাকোঁ। বলক। কেনেকুৱা ঠিকে আছে, ভালে আহিছে। তো কিমান দূৰ আছে আৰু বেছি নাই, আৰু 100 কিলোমিটাৰমান আছে। 100 কিলোমিটাৰ দূৰ আছে মানে। তো বলক আৰু যাই থাকোঁ আৰু। তো দুৰ্ভাগ্যবশতঃ মানে আমাৰ গাড়ীখন সেই হৈ গ'ল, পামচাৰ হৈ গ'ল। আৰু বেছি দূৰ নাছিল বাৰু, মানে 50 কিলোমিটাৰমান আছিল। কিন্তু তথাপিতো আমাৰ দুৰ্ভাগ্য, বেডলাক কি ক'ম আৰু। গেৰেজত যাই চাওঁ, পামচাৰ হ'ল, চকাটো অলপ পামচাৰ হৈ গ'ল। বলক আৰু যাই কিনে আমি চাই লওঁ। তো গেৰেজত দেখুৱাৰ পিছত গাড়ীখন আমাৰ ঠিক হ'ল। তো বলক কেঁকুৰা অনা যাত্ৰা আমাৰ অব্যাহত। তো আহি আমি আপোনাৰ কেঁকুৰা ল'ব অহা ডেষ্টিনেশ্যন পাই গ'লোঁ। মানে অলৰেডি লগৰটোৰ ঘৰৰ মানুহে থৈয়ে দিছে ৰেডি কৰি। যিহেতু আমি আহি থকা গমেই পাইছিল, তো এনেদৰেই আমি ল'লোঁ। তো যিহেতু আপোনালোকে গমেই পায় আমি ইয়াত কেঁকুৰা নিব অহা বুলি, তো লগৰটোৰ ঘৰৰ মানুহে আমাক অমিতাও লগতে পাৰি দিলে আনিবলৈ। তো আমিও ল'লোঁ, আৰু যিহেতু গৰমো বহুত, গাঁৱৰ অমিতা। তো তাৰপিছত আমাক অলপ কিবা খাবলৈ দিলে, যিহেতু আমি পুনৰ ঘৰলৈ উভতিব লাগিব। তো কেনেকুৱা কপিল, কেনেকুৱা খাই লৈ যাই থাকোঁ আৰু নেকি? তো ফ্ৰেণ্ডছ, আমি আপোনাৰ এতিয়া কেঁকুৰা লৈ আমি আৰু আমাৰ যাত্ৰা ঘৰলৈ। তো আমি আপোনাৰ গাড়ীত লৈ ল'লোঁ, আপোনাৰ বস্তুবিলাক লৈ ল'লোঁ। তো কেঁকুৰা লৈ আৰু লগৰটো লৈ যাওঁ আৰু ঘৰলৈ। তো ভিডিঅ'টো এইখিনিতে ষ্টপ কৰোঁ বুলি ভাবিছোঁ আৰু ফ্ৰেণ্ডছ, আমাৰো বহুত ভাগৰ লাগিছে, যিহেতুকে লং জাগা আমি ড্ৰাইভ কৰিলোঁ। তো আশা কৰিম আৰু পিছৰটো ভিডিঅ'ত আপোনালোকক লগ পাম। তো ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু যদি ভাল পায়। তো কেনে কপিল, যাওঁ আৰু গৈ থাকোঁ নেকি? যাওঁ আৰু আজিলৈ এইখিনিতে আৰু